Welcome to my channel. মোৰ পূৰ্বৰ ভিডিঅ'ত তোমালোকক বিভিন্ন ধৰণৰ বহুভুজৰ সম্পৰ্কে তোমালোকক ধাৰণা মই দিলো। এতিয়া মই বহুভুজৰ অন্তঃকোণৰ সমষ্টিৰ বিষয়ে আলোচনা কৰিম। তোমালোকে নিশ্চয় জানা যে এটা বহুভুজৰ কেইবাডালো বাহু থাকিব পাৰে। 3ডাল থাকিব পাৰে, 4ডাল থাকিব পাৰে, 5ডাল থাকিব পাৰে, 6ডাল থাকিব পাৰে। এনেকৈ বিভিন্ন সংখ্যক বাহু থাকিব পাৰে। এতিয়া মই হেতু 5ডাল 6ডাল বুলি ধৰি নলওঁ যদি মই ধৰি লওঁ যে n ডাল বাহু আছে। n মানে কি? n মানে আমি নাজানো একো যে 3ডালো হ'ব পাৰে, 4ডালো হ'ব পাৰে, 5ডালো হ'ব পাৰে। গতিকে মই কৈছো যে n বাহু বিশিষ্ট, তাৰ মানে n ডাল বাহু থকা বহুভুজ এটাৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব? সমষ্টি মানে যোগফল। এতিয়া ধৰি লৈলো যে 5টা বাহু আছে পঞ্চভুজ, তাৰ গোটেই কোণকিটা যোগ কৰিলে কিমান হ'ব? মই কথাটো তোমালোকক চিত্ৰ আঁকি দেখুৱাবলৈ বিচাৰিছো। তোমালোকৰ সন্মুখত ইয়াৰ এটা মই পঞ্চভুজ অংকন কৰি দিলো। এই পঞ্চভুজটোৰ গোটেই কেইটা কোণ যোগ কৰিলে কিমান হ'ব? এই পঞ্চভুজটোত 5টা কোণ আছে, 1 2 3 4 5টা কোণ আছে। এই কোণকেইটা যোগ কৰিলে কিমান হ'ব আমি হেতু উলিয়াব লাগে। মই ইয়াত পঞ্চভুজ এটা উদাহৰণ দি দিছো, বেলেগ বেলেগ হ'ব পাৰে, ষড়ভুজ হ'ব পাৰে, সপ্তভুজ হ'ব পাৰে। গতিকে ইয়াত বাহু কেইডাল আছে? 5ডাল আছে। ষড়ভুজত 6ডাল থাকিব, সপ্তমভুজত 7ডাল থাকিব। সেইকাৰণে মই 5ডাল 6ডাল 7ডাল নলৈ n ডাল বাহু বুলি কৈছো। তেনেহলে আমাৰ প্ৰশ্নটো কথাটো হ'ব কি? n বাহু বিশিষ্ট বহুভুজ এটাৰ অন্তঃকোণৰ সমষ্টি কিমান? অন্তঃকোণ মানে এই কোণকেইটাৰ যোগফল। n বাহু বিশিষ্ট বহুভুজ এটাৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব? আমি লিখি লওঁ 2n - 4 into 90 ডিগ্ৰী। এই কথাটো তোমালোকে খুব মনত ৰাখিবা। একেবাৰে তোমালোকে মনত ৰাখি ল'বা। যিকোনো এটা বহুভুজৰ অন্তঃকোণৰ যোগফল উলিয়াবলৈ হ'লে আমি 2n - 4 into 90 ডিগ্ৰী এইটো প্ৰয়োগ কৰিলেই অন্তঃকোণবিলাকৰ মুঠ যোগফলটো বা সমষ্টিটো পাম। আমি তেনেহলে ত্ৰিভুজৰ পৰা আৰম্ভ কৰি চতুৰ্ভুজ, পঞ্চভুজ, ষড়ভুজৰ অন্তঃকোণবিলাকৰ যোগফল কিমান হ'ব এটা এটাকৈ ফহিয়াই চাওঁচোন। তোমালোকে স্ক্ৰীনত চোৱাচোন। এইটো ত্ৰিভুজ, বাহুৰ সংখ্যা কেইডাল আছে? 3ডাল আছে। সেইকাৰণে n = 3 লিখিছো। তেনেহলে অন্তঃকোণৰ সমষ্টি নিৰ্ণয় কৰিবলৈ আমাৰ ফৰ্মুলাটো কি আছিলে? 2n - 4 into 90 ডিগ্ৰী নহয় জানো? তেনেহলে n মানে কি আছিলে? বাহুৰ সংখ্যা। কেইডাল বাহু আছে ত্ৰিভুজত? কেইডাল বাহু আছে? 3ডাল বাহু আছে। সেইকাৰণে 3 লিখি দিছো। n ৰ ঠাইত কি লিখি দিছো? 3 লিখি দিছো। ইয়াৰ -4 লিখিছো, পূৰণ 90 ডিগ্ৰী। এতিয়া এই অংকটো কৰি চোৱাচোন, তোমালোকক কিমান ওলাব? 3 × 2 = 6, 6ৰ পৰা 4 গলে মানে 2 থাকিব, 2 পূৰণ 90 কিমান হ'লগে? 2 90 180 হয়নে? ত্ৰিভুজৰ তেনেহলে 3টা কোণৰ যোগফল কিমান? 180। এই কথাটো তোমালোকে আগতেও পাই আহিছা। তেনেহলে ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। তেনেধৰণে আমি চতুৰ্ভুজৰ ক্ষেত্ৰত চাওঁচোন। চতুৰ্ভুজৰ ক্ষেত্ৰত কি হ'ব? চতুৰ্ভুজত এই 4ডাল বাহু থাকিব। n ৰ মানটো কিমান হ'ব? 4। তেনেহলে 2n - 4 into 90 ডিগ্ৰী অন্তঃকোণৰ সমষ্টিটো নিৰ্ধাৰণ কৰিবলৈ 2n - 4 into 90 ডিগ্ৰী। এতিয়া n ৰ ঠাইত আমি কি পাতিম? 4 পাতিম। 4 তেতিয়া 4 × 2 = 8 হ'ব। 8ৰ পৰা 4 গলে 4 আৰু 4 পূৰণ 90, 4 পূৰণ 90 কৰি চোৱা তোমালোকে। 4 পূৰণ 90 ডিগ্ৰী। তেনেহলে 4 × 9 = 36, 360 ডিগ্ৰী। চতুৰ্ভুজত কিমান ডিগ্ৰী থাকে? তেনেহলে অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী। আমি আৰু এটা কৰি চাওঁ পঞ্চভুজৰ ক্ষেত্ৰত কি হয়। আমি পঞ্চভুজটো আঁকি লওঁ। বুজিব সুবিধাৰ্থে মই চিত্ৰবিলাকো আঁকি দিছো। এইটো পঞ্চভুজ। n = কিমান হ'ব? 5 হ'ব। তেনেহলে ইয়াৰ অন্তঃকোণৰ সমষ্টি নিৰ্ণয় কৰিবলৈ ফৰ্মুলাটো 2n - 4 এইটো তোমালোকে মনত ৰাখিবা। 2n - 4 into 90 ডিগ্ৰী। এতিয়া n ৰ মান কিমান বহিব? তোমালোকে বহাই অংকটো আগবাঢ়ি যোৱাচোন। n ৰ ঠাইত মই কি বহুৱাই দিলো? 5 বহুৱাই দিলো। যিহেতু পঞ্চভুজ 5ডাল বাহু থাকিব। 5 × 2 = 10, 10ৰ পৰা 4 গলে 6 হ'ব, 6 পূৰণ 90 ডিগ্ৰী। তেনেহলে এইটো কিমান হ'ব? 6 × 9 = 54, 540 ডিগ্ৰী। তেনেধৰণে তোমালোকে বাকি যি কেইটা ভুজ আছে, মই পঞ্চভুজলৈকে কৰিলো, তোমালোকে ষড়ভুজ,
সপ্তভুজ অষ্টভুজ এইবিলাকৰ অন্তকোণবিলাকৰ সমষ্টি তোমালোকে নিৰ্ণয় কৰিবা। তোমালোকলৈ এইবিলাক হোমৱৰ্ক হিচাপে ৰাখি থলো। এতিয়া আমি আলোচনা কৰিম সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মাপ কিমান হ'ব। এতিয়া প্ৰথমতে তোমালোকে জানিব লাগিব সুষম বহুভুজ মানে কি আছিল। সুষম বহুভুজ কি আছিল মই তোমালোকক মনত পেলাই দিছো। যি বহুভুজৰ প্ৰতিডাল বাহুৰ মাপেই সমান, প্ৰতিডাল বাহুৰ মাপ যদি সমান জোখৰ হয় তেনেহ'লে তাক সুষম বহুভুজ বুলি কোৱা হয়। এয়া মই ধৰা এটা বহুভুজ এটা আঁকিছো। এয়া যদি প্ৰত্যেকডাল বাহু সমান হয়, এডাল বোলে 5 সেণ্টিমিটাৰ, এডালো 5 হ'ব, 5 হ'ব, 5 হ'ব, 5 সেণ্টিমিটাৰ হ'ব, এইটোৱে সুষম বহুভুজ হ'ব। যি বহুভুজৰ প্ৰতিডাল বাহুৰ মাপ সমান এইটোৱে হ'ল সুষম বহুভুজ। এতিয়া সুষম বহুভুজৰ প্ৰতিটো কোণৰ মাপো সমান হ'ব। এই প্ৰতিটো কোণৰ মাপ সমান হ'ব। তেনেহ'লে এই মাপটো কেনেকৈ আমি নিৰ্ণয় কৰিম এই বিষয়ে এতিয়া আমি কথা পাতিম। সেইকাৰণে লিখিছোঁ সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মাপ। বাহুকেইডাল সমান হোৱাৰ লগে লগে এটা কথা মনত ৰাখিবা, তাৰ অন্তকোণকেইটাও সমান হ'ব। এতিয়া সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মাপ যদি নিৰ্ণয় কৰিবলৈ যাওঁ তেনেহ'লে সুষম বহুভুজটোৰ অন্তকোণৰ যোগফলটো লাগিব। সুষম বহুভুজৰ অন্তকোণৰ যোগফলটো কি আছিলে তোমালোকৰ নিশ্চয় মনত আছে। মই এইটো মনত পেলাই দিছোঁ। কি আছিলে আমাৰ সূত্ৰটো? 2n - 4 × 90 ডিগ্ৰী, নহয়নে? এইটো আছিলে অন্তকোণৰ সমষ্টিটো। এতিয়া আমি বিচাৰিছোঁ সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মাপ। আমি বিচাৰিছোঁ প্ৰতিটো অন্তকোণৰ মাপ। ইয়াৰ মাপ কিমান হ'ব? একেই হ'ব সমান হোৱা মানে। এতিয়া প্ৰতিটোৰ মাপ নিৰ্ধাৰণ কৰিবলৈ হ'লে সুষম বহুভুজটোৰ বাহু যিমান থাকে সেইটোৰে হৰণ কৰি দিলেই হয়। আমি কাক হৰণ কৰিম? বাহুৰ সংখ্যাৰে অন্তকোণটোৰ মুঠ যোগফলক। অন্তকোণটোৰ মুঠ যোগফলক বাহুৰ সংখ্যাৰে হৰণ কৰি দিলে সুষম বহুভুজটোৰ অন্তকোণৰ মাপ ওলাব। আকৌ এবাৰ কৈ দিছোঁ তোমালোকক, সুষম বহুভুজটোৰ প্ৰতিটো অন্তকোণৰ মাপটো কেনেকৈ ওলাব? সেই সুষম বহুভুজটোৰ অন্তকোণৰ যোগফলক বাহুৰ সংখ্যাৰে হৰণ কৰিব লাগিব। মই লিখিও দেখুৱাম বস্তুটো তোমালোকক। তেনেহ'লে সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মাপ নিৰ্ণয় কৰিবলৈ হ'লে অন্তকোণৰ সমষ্টিটো লাগিব আমাক প্ৰথমতে, আৰু বাহুৰ সংখ্যাৰে তাক হৰণ কৰি দিলেই হ'ব। কাৰণ আমাক প্ৰশ্নটোত থাকিবই যে বহুভুজটোৰ বাহু কিমানডাল। ঠিক তেনেদৰে বহুভুজটো দি দিয়াৰ লগে লগে তাৰ আমি অন্তকোণৰ সমষ্টি পাম। সেইকাৰণে তাক আমি ফৰ্মুলা আকাৰত লিখিবলৈ হ'লে আমি কি লিখিব লাগিব? 2n - 4 × 90 ডিগ্ৰী / n মানে বাহুৰ সংখ্যা। এইটোৱে হ'ব সুষম বহুভুজৰ প্ৰতিটো অন্তকোণ নিৰ্ণয় কৰাৰ এটা পদ্ধতি বা ফৰ্মুলা। তোমালোকে এই ফৰ্মুলাকেইটা মনত ৰাখিবা। পুনৰবাৰ কৈছোঁ, বহুভুজৰ অন্তকোণৰ সমষ্টিটো তোমালোকে মনত ৰাখিবা। লগে লগে সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মাপ কেনেদৰে নিৰ্ণয় কৰিব পাৰি এই কথাও তোমালোকে মনত ৰাখিবা। আমি পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ো। তোমালোকৰ সন্মুখত মই এটা চতুৰ্ভুজ অংকন কৰিছোঁ। ইও যিহেতু বহুভুজ, ইয়াৰ বহীকোণ উলিয়াই চোৱাচোন। ইয়াত বহীকোণ এতিয়া আছে জানো? এই মুহূৰ্তত চতুৰ্ভুজটোত বহীকোণ নাই। আমি বহীকোণ অংকন কৰিব লাগিব। মই তোমালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ যে বহুভুজটোৰ ভিতৰত থাকিলে মানে সি হয় অন্তকোণ, এইটো অন্তকোণ। ইয়াৰ বহীকোণ কেনেকৈ ওলাব? এইফালে বঢ়াই দিব লাগিব বাহুডাল, তেতিয়া এই বহীকোণ সৃষ্টি হ'ব। এই বাহুডালক এইফালে বঢ়াই দিলোঁ, এইটো এটা কোণ ওলালে বহীকোণ। এইডাল বাহুক এইফালে বঢ়াই দিলোঁ, ইয়াত বহীকোণ ওলালে। এইডাল বাহুক এইফালে বঢ়াই দিলোঁ, ইয়াত বহীকোণ ওলালে। আৰু এইডাল বাহুক এইফালে বঢ়াই দিলোঁ, বহীকোণ ওলালে। এতিয়া যিকোনো বহুভুজৰ বহীকোণৰ যোগফল কিমান হ'ব? এই কোণটো, এই কোণটো, এই কোণটো, এই কোণটো যোগ কৰিলে তাৰ যোগফলটো কিমান হ'ব? এতিয়া মই তোমালোকক কৈ দিছোঁ, এইটো কথা তোমালোকে সদায় মনত ৰাখিবা যে যিকোনো এটা বহুভুজৰ বহীকোণৰ সমষ্টি বা যোগফল 360 ডিগ্ৰী হয়। যিকোনো বহুভুজ, তুমি লাগে পঞ্চভুজ লোৱা, ষড়ভুজ লোৱা, ত্ৰিভুজ লোৱা, চতুৰ্ভুজ লোৱা, তাৰ বহীকোণকেইটা যোগ কৰিলে সদায় 360 ডিগ্ৰীয়ে পাবা। তোমালোকক মই আজি কি শিকালোঁ?
আজি প্ৰথম কথাটো শিকালো যে যিকোনো বহুভুজৰ অন্তঃকোণৰ সমষ্টি কেনেদৰে নিৰ্ণয় কৰিব পাৰি। নিৰ্ণয় কৰিবৰ কাৰণে ফৰ্মুলাটো শিকালো টুৱাইচ n - 4 ইনটু 90 ডিগ্ৰী, য'ত n মানে হ'ল বহুভুজটোৰ বাহুৰ সংখ্যা, এইটো নহয় নে? এইটো বস্তু তোমালোকক শিকালো। তাৰ পাছত শিকালো যে এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মান কিমান। তাক তেনেহ'লে আমি কেনেকৈ উলিয়াব লাগে? বাহু সংখ্যাৰে অন্তঃকোণৰ সমষ্টিক হৰণ কৰি দিব লাগিব। আৰু তাত সুষম বহুভুজৰ কথা ক'লো, তাৰ পাছত ক'লো বহিকোণৰ সমষ্টিৰ কথা ক'লো। তোমালোকে ভিডিঅ'টি মনোযোগেৰে চাবা, প্ৰথমৰ পৰা শেষলৈকে চাবা। পৰৱৰ্তী পৰ্যায়ত মই ইয়াৰ অনুশীলনীটোৰ অংকখিনি সমাধান দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি চাবলৈ, মোৰ ভিডিঅ'বোৰ চাবলৈ নাপাহৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।